যি সময়ত ৰাজ্যৰ চাৰিওফালে যুৱ উশৃংখলতাৰ ছবি দেখা পোৱা যায়, সেই সময়ত আমি যোৰহাটৰ সাৰথী বৃদ্ধাশ্ৰমলৈ আহি এক ব্যতিক্ৰমী পৰিৱেশ দেখা পালো। সেয়া আমি আজি ND24 দৰ্শকসকলক অৱগত কৰিম। যিহেতু সকলোৱে জানে সাৰথী বৃদ্ধাশ্ৰমত 22 গৰাকী আইতাই একেলগে প্ৰতিটো দিন প্ৰতিটো নিশা তেওঁলোকে পাৰ কৰিছে। তেওঁলোকক চোৱা চিতাৰ বাবে বহু কেইজন ইয়াত জড়িত হৈ আছে আৰু তিনিজন বিশেষ যুৱক যি সাৰথী বৃদ্ধাশ্ৰমত আইতাসকলৰ লগত প্ৰতিটো দিন প্ৰতিটো নিশা উদযাপন কৰে বুলি ক'লেও ভুল কোৱা নহ'ব। আৰু ভোগালী বিহুৰ দিনটোত তেওঁলোকে নিজ বাসগৃহৰ পৰা আঁতৰি এই আইতাসকলৰ লগত সময় অতিবাহিত কৰিছে। মই পৰিৱেশটো দেখুৱাম। যিহেতু ভোগালীৰ উৰুকা সকলোৰে মনত উখল মাখল পৰিৱেশ আৰু এই সাৰথী বৃদ্ধাশ্ৰমতো একেই পৰিৱেশে বিৰাজ কৰিছে। সাৰথী বৃদ্ধাশ্ৰমত এগৰাকী আইতা আনগৰাকীৰ সাৰথী। এতিয়া তেওঁলোকে সদায় এগৰাকী আনগৰাকীক নিজৰ মনৰ কথা কয়, দুখ সুখৰ কথা পাতে আৰু এই আইতাসকলে প্ৰতিটো উৎসৱ যাতে আপোন ঘৰখনলৈ তেওঁলোকে পাহৰি থাকিব পাৰে, তাৰ বাবে কিন্তু মণিকা বাইদেৱে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ভোগালী বিহু, ৰঙালী বিহু, কঙালী বিহু, দেৱালী, সেয়া লাগিলে যিয়ে উৎসৱ নহওক, এই আইতাসকলে যাতে নিজৰ ঘৰখন পাহৰি থাকিব পাৰে আৰু ইয়াতেই আপোন ঘৰখনৰ তৃপ্তি যাতে তেওঁলোকে পায়, সেই পৰিৱেশ কিন্তু সাৰথী বৃদ্ধাশ্ৰমত সূচনা কৰা হৈছে। আৰু মই যিটো যুৱ উশৃংখলাৰ কথাটো প্ৰথমতে কৈছো, সেয়া কথাৰ এটা মহত্ব আছে, কিয়নো বৰ্তমান যুৱকসকল বিপথে পৰিচালিত হৈছে বুলি কৈছে। নিজৰ পিতৃ মাতৃকো একাংশই চিনি নোপোৱা এটা পৰিৱেশ আৰু তাৰে উৎকৃষ্ট উদাহৰণ এইখন সাৰথী বৃদ্ধাশ্ৰম। কিয়নো পিতৃ মাতৃয়ে অৱহেলা কৰাৰ বাবেই আজি প্ৰতিগৰাকী আইতা এই আশ্ৰমৰ আলহী হবলগীয়া হৈছে। তেওঁলোকে সাৰথী বৃদ্ধাশ্ৰমত শেষ আশ্ৰয় হিচাপে বাছি লব লগা হৈছে। বাইদেউৰ লগত প্ৰথমতে দুআষাৰ কথা পাতিম। কৰ আইতা ইয়াত আছে? আমাৰ ইয়াত গুৱাহাটী, ডিব্ৰুগড়, গোলাঘাট, তিতাবৰ আৰু যোৰহাটৰে আছে আৰু টিয়কৰ। আইতাসকলৰ বয়সটো তেখেতসকলৰ 60ৰ ওপৰৰ পৰা আমাৰ 97 বছৰ বয়সলৈকে বৃদ্ধা আইতাসকল আছে। তেখেতসকল শাৰীৰিকভাৱে কিছুমান সুস্থ, কিছুমান অসুস্থ। আৰু আমি যেতিয়া সাৰথীখন প্ৰতিষ্ঠা কৰি তেখেতসকলক গোটাই আনি আমি এটা পৰিয়াল হিচাপে বসবাস কৰিছোঁ, তেখেতসকলৰ প্ৰতি আদৰ যত্ন কৰাটো আমাৰ প্ৰথম দায়িত্ব। তাৰপিছতে এই মোৰ দায়িত্বত বিশেষভাৱে সহায় কৰি আছে অম্লান নেওগ আৰু লক্ষ্যজিৎ নেওগ। লক্ষ্যজিৎ নেওগৰ নিজৰ ঘৰ ইয়াত নহয় যদিও আইতাহঁতৰ মোহত পৰি তেওঁ ঘৰলৈ ঘূৰি যোৱা নাই, মাজে সময়ে ছুটি লৈ যায় আৰু বিপদে আপদে নিশাই যেতিয়াই হয় আমাৰ এই সাৰথীৰ তিনিজন সাৰথী, এজন হ'ল জোন খান, তেওঁ ৰাতি 12 বজাও আহে, আৰু লক্ষ্যজিতে সকলো ক্ষেত্ৰতে মোৰ দায়িত্বত ইমান তেওঁলোকে সহায় কৰি আছে, য'ত নেকি মই দুদিনৰ কাৰণে আঁতৰি গ'লো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰি মই থাকিব পাৰোঁ। তেখেতসকলৰ আশীৰ্বাদৰ কাৰণে আছে। তেওঁলোকৰ কোনো ধৰণৰ ব্যৱসায়িক দিশ নাই বা কমাৰ্চিয়েল নহয় বা বহুতখিনি দৰমহা লৈ তেওঁলোকে ইয়াত কাম কৰা নাই। তেওঁলোকে মই যি পথেৰে আগবাঢ়িছোঁ তেওঁলোকে মোক অনুকৰণ কৰি সেই পথেৰে আগবাঢ়ি আহি আছে আৰু সহযোগিতা আগবঢ়াইছে। অম্লানে সম্পূৰ্ণ সহযোগিতা। তেওঁ টেলিফোন কৰি খা খবৰ লৈ থাকে, আহি থাকে মাজে মাজে। আৰু জোন খান আৰু লক্ষ্যজিতে হাড়ে হিমজুৱে অনুষ্ঠানটোৰ লগত ইমান জড়িত হৈ গ'ল যে তেওঁলোকে কোনো দিনটোৰ ভিতৰত 2 ঘণ্টা সময়ো আঁতৰি থাকিব নিবিচাৰে। ভগৱানে তেওঁলোকক মংগল কৰক। কেনেধৰণে জড়িত হৈ পৰিলে ইয়াত? হয়, প্ৰথমতে মই ওচৰতে মোৰো আপোনাৰ ইয়াত অনুষ্ঠান এটা আছে, তো তাত আৰু এয়া মণিকা বাইদেউৰ লগত মই নিজৰ মা নিচিনা মই তেওঁক ভাবোঁ। তেওঁ মোক যিখিনি নজনা কথাও তেওঁ ওচৰলৈ আহিলে শিকিবলৈ পাওঁ। আৰু মোৰ নিজৰ আইতা নাই, তো ইয়াত আহিলে মোৰ সেই আইতাৰ যিটো মৰম সেইটো মই অনুভৱ কৰোঁ ইয়াত। আৰু ইয়াৰ লগত জড়িত হৈ থাকি মই মানে বহুত আনন্দ পাওঁ নিজে। আৰু সদায় সকলোটো অনুষ্ঠানত, সকলোটো পৰ্বত মই ইয়াৰ লগত জড়িত হৈ থাকিব বিচাৰোঁ। সেইকাৰণে বাইদেউক সদায় ফোন কৰি মই খবৰ লৈ থাকোঁ, ঠিকে আছে নে, কিবা দিগদাৰ হৈছে নে, দৰকাৰ হৈছে নে। তো তেনেকৈ সদায় যেন জীৱনভৰৰ কাৰণে জড়িত হৈ থাকিব পাৰোঁ, সেইটো আশা কৰিছোঁ। ধন্যবাদ। হয়, আইতাই বিশেষকৈ মণিকা বাইদেৱে এটা কথা কৈছে, লখিমপুৰৰ এজন যুৱক
যি আইতাসকলৰ মোহত বন্দী হৈছে আৰু বৰ্তমান আইতাসকলৰ লগতে দিনে নিশা ইয়াত অতিবাহিত কৰিছে। আপোনাৰ ঘৰ লখিমপুৰত, ঘৰতো সকলো আছে নিশ্চয়? সকলো আছে, মা দেউতা, মোৰ ককা আইতা, খুৰা খুৰীপা ভাইটিবিলাকে সকলো আছে। তথাপি মানে মই বিয়া কৰিছো ইয়াৰ পৰা, মই যোৰহাটৰ মোৰ মিছেছৰ ঘৰ। তেখেত ইয়াতে মই এই থ্ৰুৱেদি মানে আচলতে কি হয়, আণ্টিৰ লগত মোৰ এটা ঘনিষ্ঠতা আছে। ঘনিষ্ঠতা কিয়, তেখেতৰ অৰিজিনেল ঘৰ আমাৰ লখিমপুৰতে হয়। সেই থ্ৰুৱেদি চিনাকি হ'লো। চিনাকি হৈ নাই এনেকৈ নহয়, মই আইতাহঁতক বিশেষ তেখেতৰ লগত চিনাকি হোৱাৰ পিছত আইতাৰ লগত মই ট্ৰান্সফাৰ আহিলোঁ। তেখেতৰ অহাৰ পিছত মোক ইয়াত মানে কি হ'ল, আপোনালোকৰ আইতাহঁতৰ মূৰটো মোক এৰিব নোৱাৰা হ'লোঁ। সেইকাৰণে মই আইতাহঁতকে মানে মই দিনটোৰ ভিতৰত ৰাতিপুৱা 8টা বজাত মই আহি ইয়াত যেতিয়া এপাক আহিব নাহোঁ, মোৰ মনটো মানে নকয় যে যাওঁ ব'ল আইতাহঁতক চাওঁগৈ, কিবা কৰোঁ, কি কৰোঁ, আইতাহঁতৰ লগত থাকোঁ, 24 ঘণ্টা তেনেকৈ থাকোঁ, মই ভাল এনেকৈ আছোঁ আৰু। হয়, এই 22 গৰাকী আইতাৰ মোহত এক প্ৰকাৰে বন্দী হৈ লখিমপুৰে ত্যাগ কৰা বুলিয়ে ক'ব লাগিব। লখিমপুৰ ত্যাগ কৰি তেখেত যোৰহাটৰ বাসিন্দা হ'ল। মাজে সময়ে ঘৰখনলৈ যায়, নিজৰ পৰিয়ালৰ ওচৰলৈ যায়, ঘৰৰ খবৰ লয়, আৰু এতিয়া তেওঁ যোৰহাটৰে বাসিন্দা। আপোনাৰ ঘৰ যোৰহাটত? মোৰ নাম জুন খান, আৰু মই ইয়াত মানে তেওঁক মা বুলিয়ে ভাবোঁ, একচুৱেলি জেঠাই বুলি মাতোঁ। ইয়াতে বহুতখিনি তেওঁক আমাকো সহায় কৰে ধৰক, আৰু আমি ইয়াত ইটো কামত মানে ব্যস্ত হৈ থাকোঁ আইতাৰ লগত। প্ৰতিটো কামত কিবা এটা দিনটোত ধৰক দুবাৰ তিনিবাৰ আহোঁৱে, আৰু তাৰ উপৰিঞ্চি আইতাৰ লগত ধেমালি কৰোঁ। কিবা এটা মানে ঘৰুৱা টাইপৰ লাগে, নিজৰ ঘৰখন কেতিয়াবা পাহৰি যোৱাই হয়। ইয়াতে আহি অনুভূতি লাগি থাকোঁ আইতাৰ লগত। এই গানে বজনাই বিহু, ঈদ, প্ৰতিটো উৎসৱে ইয়াত মানে পালন কৰা হয়। প্ৰতিটো বহুত ধুনীয়াকৈ কৰা হয় আৰু বহুত ভাল লাগে। হয়, এই সাৰথী বৃদ্ধাশ্ৰমত 22 গৰাকী আইতা যিহেতু আছে, মই পূৰ্বতে উল্লেখ কৰিছো, এই 22 গৰাকী আইতাক লৈ খুব এখন সুন্দৰ গৃহ। ইয়াত সকলোৱে দুখো ভগাই লয়, তেওঁলোকৰ আনন্দও সকলোৱে ভগাই লয়। তেনেদৰে প্ৰতিটো দিন উদযাপন কৰিছে, আৰু প্ৰতিটো উৎসৱ, বিহু, ঈদ, দেৱালী, সকলো উৎসৱ তেওঁলোকে ইয়াত উদযাপন কৰে। আৰু তেওঁলোকৰ এই উৎসৱসমূহ ইয়াত উদযাপন কৰাৰ উদ্দেশ্য এটাই, যাতে ইয়াত থকা 22 গৰাকী আইতাই নিজৰ আপোন ঘৰখনলৈ মনত পেলাবলগীয়া নহয়। তেওঁলোক এতিয়া ক'ত আছে, তেওঁলোকৰ যেন লগত কোনো নাই, সেয়া যাতে তেওঁলোকে অনুভৱ কৰিব নোৱাৰে, তাৰ এটা ব্যৱস্থা কৰা হৈছে। আৰু এনেদৰে ভোগালী উৎসৱ উদযাপন কৰা হৈছে যোৰহাটৰ সাৰথী বৃদ্ধাশ্ৰমত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।